জুলাইত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে ৰাওনা প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ লগতে আৰক্ষী অৰ্ধসামৰিক বাহিনী। অহাকাইলৈ ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। পঞ্চায়ত নিৰ্বাচনৰ বাবে আজি জুনাই সমজিলাৰ আয়ুক্ত কাৰ্যালয়ত পুৱাৰে পৰা বেলট পেপাৰৰ লগতে যাৱতীয় নথিপত্ৰ আদিলৈ প্ৰিজাইডিং আৰু পুলিং বিষয়াৰ লগতে আৰক্ষী অৰ্ধসামৰিক বাহিনী দলে ভোট কেন্দ্ৰসমূহলৈ ইতিমধ্যে ৰাওনা হৈছে। উল্লেখযোগ্য যে জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ 284টা ভোট কেন্দ্ৰৰ বিপৰীতে প্ৰায় 2,10,224 গৰাকী ভোটাৰে অহাকালি ভোটদান সাব্যস্ত কৰিব। ইফালে জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত অতি দুৰ্গম আৰু পিছপৰা ভোট কেন্দ্ৰ হিচাপে চিহ্নিত হোৱা কেন্দ্ৰত ভোট গ্ৰহণৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ বাবে প্ৰায় 1.5 সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, জুনাই বাৰ্তা। প্ৰিজাইডিং বিষয়া, মোৰ কেন্দ্ৰ চিমেণ্ট চিচি টঙানী আৰু আমাৰ কেন্দ্ৰটো হৈছে এইটো মহাত্মা গান্ধী হাইস্কুলত পৰিছোঁ। মই চিলাপথাৰৰ পৰা আহিছোঁ। এতিয়া আমি আহি পাইছোঁহি, পাই এতিয়া মানে আমি লাঞ্চটো কৰি বস্তু সামগ্ৰীবিলাক আমি সংগ্ৰহ কৰি আমি এতিয়া অলপ পিছতে আমি ৰাওনা হ'ব পাৰিম। আৰু আমাৰ কেন্দ্ৰটো যথেষ্ট আমাৰ জুনাইৰ পৰা বহুত দূৰ হয়, গতিকে অহা যোৱাৰ ক্ষেত্ৰত আমাৰ নিশ্চয় বহুত সময় ল'ব। গতিকে আমি সেইকাৰণে ইয়াৰ পৰা যিমান সম্ভৱ পাৰোঁ আমি আগতীয়াকৈ আমি যাত্ৰাটো কৰিম বুলি আমি ভাবিছোঁ, যাতে আমাৰ কামবিলাক সুচাৰুৰূপে হৈ যায়। হয়, গতিকে আমাৰ যিহেতু এইটো পঞ্চায়ত নিৰ্বাচনতে আমাৰ গাঁৱৰ যিসকল আমাৰ অভাৱ অভিযোগ সমস্যাবিলাক থাকে, গতিকে এই অভাৱ আৰু সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ পঞ্চায়তসমূহে এটা উল্লেখযোগ্য গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে চৰকাৰৰ কৰ্মৰ কাৰ্যসূচীত। গতিকে আমাৰ জনসাধাৰণে এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰি আমাৰ স্থানীয় যিবিলাক আমাৰ সমস্যা আছে, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাইজে অংশগ্ৰহণ কৰিব এই নিৰ্বাচনৰ যোগেদি। আৰু তেখেত সকলো মানে ভোটদাতা ৰাইজলৈ আৰু আমাৰ প্ৰাৰ্থীসকললৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা লাগিছে উৎসৱ হয়, যেনেকৈ আমি বিভিন্ন উৎসৱবিলাক পালন কৰোঁ তেনেকৈ আমি সুবিধামতে আহিছোঁ, গাড়ী ঠিকমতে পাইছোঁ আৰু ইয়াত মেনেজমেণ্ট ভাল পাইছোঁ। এতিয়ালৈকে নিশ্চয় ভাল হ'ব। মোৰ 501 নম্বৰ PSত পৰিছে, চেঙাজান মাজৰ বড়ো LP স্কুল। দূৰ হয়, কমিউনিকেশ্যন ভাল বুলি শুনিছোঁ। মই চিলাপথাৰ। আমি প্ৰত্যেকজন মানুহে ওলাই আহক, ভোটাধিকাৰ সাব্যস্ত কৰক, গণতান্ত্ৰিক অধিকাৰ হয়। তেওঁলোকে নিজৰ পচন্দৰ প্ৰাৰ্থীক যাক ভাল পায় তেওঁলোকে গণতান্ত্ৰিক অধিকাৰ আমাৰ তাত ক'ব লগা নাই। আমি চৰকাৰী নিৰ্দেশনাৰ মতে যিখিনি দায়িত্ব থাকিব সেইখিনি আমি সুচাৰুৰূপে পালন কৰিম।